গুড মৰ্ণিং বন্ধুসকল। বহুত দিন হ'ল গাহৰি ৰেচিপি বনোৱা নাই। আজি বনাবলৈ আহিছোঁ গাহৰি আৰু ঔটেঙা বইল। চাই থাকক বন্ধুসকল ৰেচিপিটো কেনেকুৱা হয়। এতিয়া লৈ দিছোঁ কেৰাহীত, এইটো চাই লওক বইল হ'বতো। এতিয়া দি দিছোঁ চুকাত দি কিনে এতিয়া অকণমান চুই দিছোঁ, কাৰণ তলত লাগি যাবগৈ নহ'লে। আৰু লগতে এতিয়া দি দিম ঔটেঙাটো সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকৰ ঘৰত সৰু সৰুকৈ কাটি ল'ব। আৰু লগতে এলাই দিছোঁ আকৌ এবাৰ। চাই থাকক ভিডিঅ'টো, মানে নক'ব আৰু। নিমখ দি দিছোঁ এতিয়া, আৰু নিমখটো অকণমান বেছিকৈ দিব লাগিব কাৰণ ঔটেঙা আছে। থৈ দিছোঁ। এতিয়া দিম বন্ধুসকল আদা ৰচুন জলকীয়াৰ পেষ্ট, আৰু লগতে দি দিছোঁ আদা ৰচুনৰ, মানে আদা ৰচুনটো দিয়াৰ পিছত এনেকুৱা এটা চেণ্ট ওলাইছে নক'ব আৰু বন্ধুসকল। খাই দিওঁ লাগি গৈছে, মানে জিভাৰ পানী ওলাই গৈছে। এতিয়া অকণমান জলকীয়াৰ গুড়ি দিম, কাৰণ বইল হ'বতো, কালাৰটো ফুটি উঠিব লাগিব বন্ধুসকল, নহ'লে ভাল নালাগিব। সেইটো কাৰণে জলকীয়াৰ গুড়িটো অকণমান দি দিছোঁহি। বন্ধুসকল এতিয়া দি দিম অকণমান পানী মানে অকণমান মানে ভালেখিনিয়ে দি ল'ম, মানে বইল হ'বতো, অকণমান বেছিকৈ দিব লাগিব। পানী দিয়াৰ পিছত বন্ধুসকল একো নাই, আপোনালোকে এবাৰ চুই দিব। চুই দিয়াৰ পিছত আপোনালোকৰ ৰেচিপিটো মানে হৈ যাব। 10-15 মিনিট, 15-20 মিনিট ৰাখিব। এতিয়া চাই লওক উতলিছে, আৰু বেছি সময় নাই বন্ধুসকল। আজি বহুদিন হ'ল মানে ভিডিঅ' কৰা নাই, আপোনালোকৰ মাজত আহি গ'লোঁ মিনি ব্লগ এটা লৈ। চাই থাকক ৰেচিপিটো কেনেকুৱা লাগিছে, ক'ব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লাগিলে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু লগতে ইউটিউবটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।